Hello everyone, স্বাগতম জনাইছো অনলাইন টিউশন আসামৰ আন এটা ভিডিঅ'লৈ। আজি আমি পঢ়িম ক্লাছ 10ৰ সায়েন্সৰ অধ্যায় 10 পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণ। এইটো ভিডিঅ' সেকেন্ড পাৰ্ট হয়। ইয়াৰে আগতে আমি অনুশীলনীৰ যিখিনি প্ৰশ্নৰ উত্তৰ আছে সেইখিনি আমি কৰিছিলো। যদি চোৱা নাই প্ৰথম পাৰ্টটো চাবা, ডেসক্ৰিপচনত লিংক দিয়া আছে। আজি এইটো ভিডিঅ'ত আমি অনুশীলনীৰ প্ৰশ্নৰ উত্তৰখিনি কৰিম। তাৰ আগতে তোমালোকক মই লেন্সৰ বিষয়ে অলপমান কৈ দিছো। আগৰ ভিডিঅ'টোত তোমালোকক দাপনৰ বিষয়ে ভালকে কৈছিলো, অবতল দাপন, উত্তল দাপন আৰু এটা ট্ৰিক কৈছিলো CTM। আই হোপ তোমালোকৰ মনত আছে। আজি মই লেন্সৰ বিষয়ে কম। চোৱা, লেন্স কি হয়, যেটো দাপন হয় হেতুৰ এফালে কালাৰ কৰা থাকে, মানে এফালৰ পৰা আনফালে দেখা নাযায়। কিন্তু যেটো লেন্স হয় হেতু দুই ফালে হয় আৰু ইয়াৰ পৰা চালে এইফালে দেখা যায়। এটো ট্ৰান্সপাৰেন্ট হয়। তো হেতুই হৈছে লেন্স আৰু দাপনৰ মাজৰ পাৰ্থক্য। যদি অবতল দাপনখনৰ আমি আনফালে আৰু এটা দিও, এটো হৈ যাব অবতল লেন্স। আৰু উত্তল দাপনৰ এনেকুৱা কৰি আৰু এটা যদি আমি গ্লাস দিও, তেনহলে কি হ'ব, এটো উত্তল লেন্সলৈ পৰিৱৰ্তন হ'ব, মানে এটো। এতিয়া চোৱা, যেনেকৈ দাপনৰ কেইটামান শৰ্ত আছিল, অবতল দাপনৰ 6টা শৰ্ত আৰু উত্তল দাপনৰ 2টা শৰ্ত, এনেকৈ অবতল লেন্স আৰু উত্তল লেন্সৰ শৰ্ত আছে। কিন্তু তুমি ইমান মাখা যদি তোমালোকে মনত ৰাখিব নোৱাৰা, তোমালোকক মই শৰ্ট ট্ৰিক কৈছো এটা। হেতু হৈছে জাস্ট মনত ৰাখিবা, ইয়াত আছিল শৰ্ত 6টা আৰু ইয়াত আছিল 2টা। এই 6টা শৰ্তয়ে ইয়াত উত্তল লেন্সত হয় আৰু এই উত্তল দাপনৰ 2টা শৰ্ত অবতল লেন্সত হয়, মানে উল্টা। যদি তোমালোকে অবতল দাপন কয় তেতিয়া তোমালোকে উত্তল লেন্সৰ কথা মনত কৰিবা, আৰু যেতিয়া অবতল লেন্সৰ বিষয়ে সুধে তোমালোকে উল্টাটো ভাবিবা, উত্তল দাপনৰ বিষয়ে ভাবিবা। তো এইটো টেকনিকত তোমালোকে বাকি কেইটা মনত ৰাখিব পাৰিবা। মই যেতিয়া ক্লাছ 10ত আছিলো তেতিয়া মই এনেকৈয়ে মনত ৰাখিছিলো। ইয়াৰে মই তোমালোকক এটা আৰু ট্ৰিক কওঁ। হেতু হৈছে আগতে আমি কি কৰিছিলো, CTM ইউজ কৰিছিলো, মানে সেন্টাৰ, টপ এন্ড মিৰৰ লিংক কৰিছিলো। কিন্তু ইয়াতে এইটো লেন্সত ফলো নহব, ইয়াত হ'ব TO, টপ আৰু অপটিকেল সেন্টাৰ, মানে এইটো মাজত। তোমালোকক মই এটা আকি উদাহৰণতে বুজাই দি আছো। ধৰা হল ইয়াত এটা বস্তু আছে, এডাল ৰশ্মি কেনেকৈ যাব তোমালোকে গমই পোৱা, এফৰ মাজেদি যাব। আৰু এডাল কি হ'ব, এইটো টপ আৰু এইটো O, অপটিকেল সেন্টাৰ, ইয়াৰ মাজেৰে যাব। তো আমি কত পালো, ইয়াত কটাকটি কৰিছে, ইয়াত হ'ব আমাৰ প্ৰতিবিম্বটো। তো এনেকৈ যদি ইয়াতো চাও, অবতল লেন্সত কি হ'ব, এইফালে বাহিৰত ওলাই যাব, কিন্তু এইটো এফৰ মাজেদি যোৱা যেন লাগিব। আৰু এটা লাইন কত যাব, TO, এইটো টপ আৰু এইটো অপটিকেল সেন্টাৰ, ইয়াৰ মাজেৰে এডাল যাব। তো কত কটাকটি কৰিছে, ইয়াত কটাকটি কৰিছে। তো এইটো হ'ব এনেকুৱা, প্ৰতিবিম্বটো হ'ব F আৰু O ৰ মাজত হ'ব। এইটো তোমালোকে মনত ৰাখিবা ট্ৰিকটো। যেতিয়া তোমালোকে উত্তল লেন্স বুলি কয় তোমালোকে অবতল দাপন বুলি ভাবিবা, আৰু অবতল লেন্স কলে তোমালোকে উত্তল দাপন বুলি ভাবিবা, মানে অলটাটো ভাবিবা। তো এনেকৈ তোমালোকে বাকি শৰ্তকেইটা মনত নাৰাখাকে তোমালোকে এই ট্ৰিকটোৰ সহায়ত এনসাৰখিনি কৰিব পাৰিবা। হ'ব। নেক্সট এতিয়া অনুশীলনীত আহিছো। পেজ নম্বৰ 185ত আছে। তলত দিয়া কোনটো পদাৰ্থ লেন্স তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি? পানী, কাঁচ, প্লাষ্টিক, মৃত্তিকা। ক্লে। মৃত্তিকা হৈছে মাটি। আমি মাটিৰে আমি লেন্স তৈয়াৰ কৰিব পাৰিম নেকি? লেন্স বনাব হলে কি লাগিব আমাক, এইপাৰৰ পৰা সেইপাৰ আমি দেখা পাব লাগিব, ট্ৰান্সপাৰেন্ট হ'ব লাগিব। মাটিৰ মাজেৰে তো আমি দেখিব নোৱাৰো ন। তো এইটোৱে হয় এনসাৰ ইয়াৰ, আমি মৃত্তিকাৰ মাজেৰে দেখিব নোৱাৰি। পানী যদি চোৱা, পানী কেনেকৈ হয়, আমি প্লাষ্টিকৰ বটল যদি আমি কাটি লওঁ দুটা, তাৰপিছত মাজত আমি পানী যদি আমি ইনজেক্ট কৰো, মানে ভৰাই লওঁ, তেতিয়া কি হ'ব, এটা লেন্স আমি ঘৰতে নিৰ্মাণ কৰিব পাৰি। তো পানীটো হয়, প্লাষ্টিকটো হয়, কাঁচটো হয়, আমি যিবিলাক চশমাত ইউজ কৰো সেইবিলাক কাঁচৰ হয়। তো জাষ্ট এইটো নহয়। নেক্সট, অবতল দাপন এখনে গঠন কৰা প্ৰতিবিম্বটো অখ, থিয় আৰু লক্ষ্য বস্তুতকৈ ডাঙৰ পোৱা গ'ল। লক্ষ্য বস্তুৰ অৱস্থান কত হ'ব লাগিব? মুখ্য ফকাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত, ভাঁজ কেন্দ্ৰত, ভাঁজ কেন্দ্ৰৰ বাহিৰত, দাপনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত। এইটো মই তোমালোকক আগৰ যিটো ভিডিঅ' আছিল তাত মই বুজাই দিছিলো যে 6টা শৰ্ত থাকে, তাৰে যিটো লাষ্টৰ শৰ্ত আছে 6 নম্বৰ শৰ্তটোত, তাতে কি হয়, যেতিয়া ফকাছ আৰু দাপনৰ মাজত যিকোনো এটা বস্তু থাকে সেইটো কি হয়, অখত প্ৰতিবিম্ব গঠন কৰে, আৰু এইটো দাপনৰ সেইপাৰে হয়। তো এইটোৰ এনসাৰ কি হ'ব, 3 নম্বৰটো হ'ব, দাপনৰ মেৰু আৰু তাৰ মুখ্য ফকাছৰ মাজত। এইটো মই তোমালোকক আগৰ ভিডিঅ'টোত বুজাই দিছো, চাই ল'বা। লক্ষ্য বস্তুৰ সমান আকাৰৰ হত প্ৰতিবিম্ব পাবলৈ হলে লক্ষ্য বস্তুটো উত্তল লেন্সৰ সন্মুখত
কোন স্থানত ৰাখিব লাগিব লেন্সৰ মুখ্য ফকাছত ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত অসীমত লেন্সৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফকাছৰ মাজত তোমালোকৰ কিতাপত যদি পেজ নম্বৰ 180 চোৱা তেতিয়া হলে এইটো চিত্ৰ পাবা ইয়াত কি আছে যেতিয়া 2f বা চিত যেতিয়া এটা বস্তু আছে তেতিয়া এটা কি হৈছে এডাল ৰশ্মি লেন্সৰ পৰা আহি ফকাছৰ মাজেৰে যাব আৰু এডাল ৰশ্মি কি হ'ব টপ আৰু টিও অলপ আগত মই কলো টপ আৰু অপটিকেল চেণ্টাৰৰ মাজেৰে যাব আৰু কি হ'ব টুৱাইস f যেটো c2 আছে তাৰে সমান হ'ব মানে এইটো যিমান হয় এইটো যদি 5 মিটাৰ হয় যদি এইটো 5 সেন্টিমিটাৰ হয় এইটো কি হ'ব 5 সেন্টিমিটাৰ কত হৈছে টুৱাইস f বা c তো হেইটোই লিখিব লাগিব ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত যেতিয়া ফকাছ বিন্দু তাৰ দুগুণ দূৰত্বত আছে মানে টুৱাইস f আছে তেতিয়াহে কি হয় সমান হয় লক্ষ্য বস্তুৰ আকাৰ আৰু প্ৰতিবিম্বৰ আকাৰ সমান হ'বলৈ হলে টুৱাইস f ৰাখিব লাগিব উত্তল লেন্সৰ ক্ষেত্ৰত হ'ব নেক্সট দাপন এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা লাগে প্ৰতিবিম্বটো সদায় থিয় হয় দাপনখন কেনেকুৱা হ'ব পাৰে সমতল অবতল উত্তল হয় সমতল নাইবা উত্তল এইটো কোৱেশ্চনত কৈছে কোনটো দাপনত আমি থিয় প্ৰতিবিম্ব দেখা পাওঁ মানে কোনকেইটা মিৰৰ আছে যত আমি যেনেকে থাকো থিয় হৈ যদি থাকো তেতিয়া দাপনখনত থিয় হৈয়ে প্ৰতিবিম্বটো দেখা যায় তোমালোকে গমে পোৱা ঘৰত তোমালোকে ইউজ কৰা সমতল দাপন যিমান দূৰত্বত তোমালোকে থাকিবা সমান আকাৰৰ থিয় প্ৰতিবিম্ব তোমালোকে দেখা পাবা তো এনেকুৱা কৈ আৰু এটা আছিল মই কৈছিলো গাড়ীৰ যেটো পিছফালে সোৱা লুকিং মিৰৰ আছে তাতে তোমালোকে যদি এটা মানুহ থাকে থিয় হৈ এটো কি হ'ব ইয়াত সৰুকে গঠন হ'ব কিন্তু হোৱাতে কি হ'ব থিয় হ'ব এইটো থিয় হৈছে তো এই দুটাই আছে দাপন যেটো দাপনত সমতল আৰু উত্তল দাপন যেটো কি হয় থিয় প্ৰতিবিম্ব গঠন হয় বাকি যদি তোমালোকে অবতল সোৱা ইয়াতো এটা সময়ত হয় ফকাছৰ যেতিয়া আগত থাকে তেতিয়াহে হয় কিন্তু আমি এটো এক্সেপশনাল এটো ছটাৰ এটাহে হয় তো সেই কাৰণে আমি এটো কনসিডাৰ নকৰিম আমি জাস্ট সমতল আৰু উত্তল দাপনটো ইয়াৰ এনসাৰত হ'ব অভিধানত থকা সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেন্স ব্যৱহাৰ কৰিবলৈ বিচাৰিবা অভিধান মানে হৈছে ডিকশনাৰী যে ডিকশনাৰীত যিবিলাক শব্দ আছে হেবিলাক কি হয় সৰু আছে ধৰা হল তোমালোকে ভালকে দেখিব পৰা নাই তেতিয়া তুমি কোনটো ব্যৱহাৰ কৰিবা লেন্স ব্যৱহাৰ কৰিবা না দাপন ব্যৱহাৰ কৰিবা obviously তোমালোকে লেন্স ব্যৱহাৰ কৰিবা এতিয়া অবতল না উত্তল 50 সেমি ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স 50 সেমি ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স 5 সেমি ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স নে 5 সেমি ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স এতিয়া তোমালোকে মন কৰিব লাগিব যে আমি উত্তল লেন্স ব্যৱহাৰ কৰিম না অবতল আৰু 50 সেমি লম নে 5 সেমি যেটো এনেকুৱা ধৰণৰ তোমালোকে দেখিব পাৰিছা বোধহয় জিওমেট্ৰি বক্সত আছে আৰু তোমালোকে যদি মুভি চোৱা তাতে কি কৰে যিবিলাক ডিটেকটিভ থাকে হেবিলাকে এটো লয় যেটো সৰু বস্তু চাব লগা হয় হিতে এটো জুম কৰি হিতে চাই আৰু এটো উত্তল লেন্স হয় উত্তল লেন্সৰ মাজৰ এটো কি হয় মোটা হয় তো সেই কাৰণে আমি উত্তল লেন্স ব্যৱহাৰ কৰিম কাৰণ আমি ডাঙৰ দেখিব লাগিব শব্দবোৰ এতিয়া 50 সেমি হ'ব নে 5 সেমি হ'ব কোনটো হ'ব 50 সেমি আৰু 5 সেমি কি হয় যেতিয়া তুমি 50 সেমি লবা শব্দবিলাক ইমান ডাঙৰ দেখা নাপাবা যেতিয়া তুমি কম লবা 5 সেমিৰ তেতিয়া শব্দবিলাক আৰু ডাঙৰ দেখিবা যিমানে কম হ'ব আমাৰ ফোকাস দৈৰ্ঘ্যটো সিমানে আমি বেছি ডাঙৰকে শব্দবিলাক দেখা পাম তো এইটোৱে হয় ইয়াৰ এনসাৰ সি নম্বৰ 2 নেক্সট 50 সেমি ফোকাস দৈৰ্ঘ্যৰ অবতল দাপন এখন ব্যৱহাৰ কৰি আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছো দাপনৰ পৰা লক্ষ্যবস্তুৰ দূৰত্ব পৰীক্ষাৰ কিমান হোৱা উচিত প্ৰতিবিম্বৰ প্ৰকৃতি কি হ'ব প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মি চিত্ৰ আঁকা মই তোমালোকক আগৰ ভিডিওটোত এটা আঁকি দেখুৱাইছিলো তোমালোকক মই ছটা শৰ্ত বুজাইছিলো তাৰে পাঁচটা শৰ্তত কি হয় দাপনৰ বাওফালে প্ৰতিবিম্ববিলাক গঠন হয় কিন্তু জাস্ট এটাই শৰ্ত আছে ফোকাছৰ আগত থাকিলে দাপন আৰু ফোকাছৰ মাজত এইটো কি হয় অখত হয় আৰু ডাঙৰ প্ৰতিবিম্ব গঠন হয় তো হেইটোৱে তোমালোকে এইটো চিত্ৰ আঁকিব লাগিব ইয়াত মই মানুহটো আঁকিছো ইয়াত মানুহটো আঁকিব নালাগে তো সেই কাৰণে তোমালোকে এইটো আঁকিবা মানুহটোৰ হলনিত জাস্ট এডাল কি দিবা এৰো দিবা আৰু নেক্সট লিখাখিনি কি হ'ব অবতল দাপনে যেতিয়া বস্তুটো ফোকাস এফৰ আগত অৰ্থাৎ দাপনৰ পৰা 0 পৰা 50 সেমিৰ ভিতৰত ৰখা হয় তেতিয়া এটা থিয় ছবি উৎপন্ন হয় এইদৰে গঠিত ছবিখন অখত থিয় আৰু বস্তুটোতকৈ ডাঙৰ হ'ব নেক্সট 8 নম্বৰ তলত দিয়া পৰিস্থিতিসমূহত ব্যৱহাৰ কৰা দাপনৰ প্ৰকাৰ লিখা গাড়ীৰ হেডলাইট এটো কি ইউজ কৰিম অবতল দাপন ব্যৱহাৰ কৰা হয় অবতল দাপন কি হয় এনেকুৱা কাৰ্ভ হয় ইয়াত যদি আমি এটা বাল্ব দিও কি হ'ব বাহিৰৰ ফালে ৰশ্মিবিলাক
ইয়াত প্ৰতিফলিত হয় বাহিৰৰ পিনে যাব তো সেইকাৰণে অৱতল দপন গাড়ীৰ পিছলৈ চোৱা দপন এইটো মই আগতেই কৈছিলো উত্তল দপন ব্যৱহাৰ কৰা হয় সৌৰপাতি তোমালোকে বোধহয় সৌৰপাতি গম নোপোৱা তো এইটো চোৱা এইটো হৈছে সৌৰপাতি ইয়াত কি হয় সূৰ্যৰ ৰশ্মি ইয়াত এনেকে আহে আৰু এটা বিন্দুত প্ৰতিফলিত হৈ লগ লাগি যায় যাৰ ফলত কি হয় এই ৰুমটো পৰীক্ষা কেন্দ্ৰটো গৰম হয় বা টেম্পাৰেচাৰ যেটো আছে সেইটো ইয়াৰ বাঢ়ি যায় যাৰ কাৰণে যেটো এক্সপেৰিমেন্ট কৰিব লগা থাকে হেতুৰ কাৰণে পৰ্যাপ্ত পৰিমাণৰ উষ্ণতা পায় নেক্সট উত্তল লেন্স এখনৰ অৰ্ধাংগ কলা কাগজেৰে ঢাকি দিয়া হল এই লেন্সখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে তোমাৰ উত্তৰ পৰীক্ষাৰ যোগেদি প্ৰতিবেদন কৰা তোমাৰ পৰ্যবেক্ষণসমূহ ব্যাখ্যা কৰা কি কৈছে আমি যদি এখন উত্তল লেন্সৰ 50% আমি কালাৰ কৰি দিও তেতিয়া প্ৰতিবিম্ব গঠন কৰিব পাৰিব নে নোৱাৰিব এনসাৰটো চোৱা এটা উত্তল লেন্সৰ তলৰ অৰ্ধাংগ কলা কাগজেৰে ঢাকি দিয়া হৈছে কিন্তু বাকি অংশ এটা বস্তুৰ পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিব কলা কাগজেৰে ঢাকি দিলে প্ৰতিবিম্বৰ উজ্জ্বলতা হ্ৰাস পাই যাব যদি আমি উত্তল লেন্সখনৰ 50% আমি কালাৰ কৰি দিও তাৰ পাছতো কি হ'ব আমাৰ প্ৰতিবিম্বটো গঠন হ'ব জাস্ট ইয়াৰ যেটো উজ্জ্বলতা আছে হেতু হ্ৰাস পাব মানে ডিম হ'ব যিমান ক্লিয়াৰ আহিব লাগিছিল সিমান ক্লিয়াৰ নহব নেক্সট 10 নম্বৰৰ পৰা বাকিখিনি কোৱেশ্চনৰ আনসাৰ কৰাৰ আগতে তোমালোকক কেইটামান সূত্ৰ মনত ৰাখিব লাগিব তাৰে দুটা আপনৰ দুটা লেন্সৰ তোমালোক কেতিয়াবা ফোকাস বিন্দু উলিয়াব ক'ব কেতিয়াবা লক্ষ্যবস্তু দূৰত্ব আৰু কেতিয়াবা প্ৰতিবিম্ব দূৰত্ব তো এইবিলাক কৰাৰ আগতে তোমালোকে সূত্ৰবিলাক জানিব লাগিব আৰু এই সূত্ৰবিলাক নজনাকে তোমালোকে সেই ক্যালকুলেশনখিনি কৰিব নোৱাৰিবা আৰু কৰিলেও হয়তো ভুল হ'ব তো চোৱা মই তোমালোকৰ আগত দাপনৰখিনি কৈছো এইটো ফৰ্মুলা প্ৰথমে চোৱা ফোকাস বিন্দু প্ৰতিবিম্ব দূৰত্ব আৰু লক্ষ্যবস্তু দূৰত্বৰ মাজত কেতিয়াবা এইকেইটাৰ ভিতৰত ওলাব দিলে 1/v + 1/u = 1/f আৰু এটা আছে m মানে হৈছে বিবৰ্ধন বিবৰ্ধনৰ সূত্ৰটো কি হৈছে দাপনৰ -v/u এতিয়া চোৱা লেন্সৰটো কেনেকৈ মনত ৰাখিবা যেটা মই আগতে কৈছিলো দাপন আৰু লেন্সৰ মাজত কি হয় উল্টা হয় তো ইয়াত চোৱা এটো প্লাস আছে ইয়াত জাস্ট এটো মাইনাস হয় আৰু ইয়াত মাইনাস আছে ইয়াত কি হয় প্লাস হয় তো জাস্ট এটা মনত ৰাখিবা ইয়াৰে উল্টাটো ভাবিবা ইয়াত এটো মনত ৰাখিবা বিবৰ্ধনটো ইয়াৰে এটো উল্টাটো ভাবিবা জাস্ট ইয়াত প্লাস ইয়াত মাইনাস ইয়াত প্লাস হ'ব এখিনি তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা নহলে কৰবাত লিখি থোৱা নোট কৰি লোৱা আৰু এটা সূত্ৰ আছে p = 1/f যত p হৈছে ক্ষমতা যদি তোমালোক কিতাপ ক্ষমতা উলিয়াব দিয়ে তেতিয়া তোমালোকে এইটো সূত্ৰ ইউজ কৰিব লাগিব এইটো দাপন আৰু লেন্সৰ দুটা একে হয় কেতিয়াবা f দিয়া থাকিব তোমালোক ক্ষমতা উলিয়াব দিব তেতিয়া এইটো কি কৰিবা ক্ৰস কৰিবা f = 1/p হ'ব তো এনেকে এই দুটা আৰু এইটো এটা কমন একে তো পাঁচটা তোমালোকে মনত ৰাখিব লাগিব তোমালোকে কৰবাত লিখি থৈ দিয়া আৰু ভালকে মনত ৰাখিবা যদি এইকেইটা তোমালোকে মনত ৰাখিব নোৱাৰা তেতিয়া হলে তোমালোকৰ বাকি ম্যাথছ খিনি একেবাৰে ভুল হ'ব আৰু তাৰ পৰা এক মাৰ্ক নাপাবা হ'ব ইয়াত p ক্ষমতা m মানে হৈছে বিবৰ্ধন f মানে হৈছে ফোকাস u মানে হৈছে লক্ষ্যবস্তু দূৰত্ব v মানে হৈছে প্ৰতিবিম্ব দূৰত্ব হ'ব এতিয়া আকৌ কোৱেশ্চনখনৰ ওপৰত 10 নম্বৰ কি কৈছে 5 cm দৈৰ্ঘ্যৰ বস্তু এটা 10 cm ফোকাস দৈৰ্ঘ্যৰ অভিহাৰী লেন্স এখনৰ পৰা 25 cm দূৰত্বত ৰখা হল ইয়াৰ ৰশ্মি চিত্ৰ আঁকা আৰু গঠিত প্ৰতিবিম্বৰ অৱস্থান আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা আমি প্ৰথমে আঁকিছো এখন উত্তল লেন্স ইয়াৰ এইটোৰ মুখ্য অক্ষ তাৰ কি হ'ব দুটা f থাকিব এটা f1 এটা f2 আৰু c1 c2 এটো তোমালোকে কি লিখিব পাৰা 2f1 লিখিব পাৰা আৰু এটো 2f2 লিখিব পাৰা কাৰণ এটো যিমান হ'ব এটো তাৰ ডাবল হ'ব সেইকাৰণে 2f2 এটো যিমান হ'ব এটো তাৰ ডাবল হ'ব সেইকাৰণে 2f1 হ'ব এটা এইটো চোৱা লক্ষ্য বস্তু তোমালোকে গম পোৱা এটা f ৰ মাজেদি যাব t আৰু r মাজেদি যাব তো এতিয়া আঁকি দিছো ৰবা ৰিজল গৈছে প্ৰথম ৰেখাডল টপৰ পৰা আহিব লেন্সত খুন্দা খাই f ৰ মাজেদি যাব আৰু এডাল কি হ'ব to টপ আৰু অপটিকেল সেন্টাৰ ইয়াৰ মাজেদি যাব এতিয়া চোৱা কত হল কত কটাকটি কৰিছে ইয়াত কটাকটি কৰিছে তো এইটোই হ'ব আমাৰ চিত্ৰ এতিয়া আমাক ওলাব লাগে কি ইয়াৰ ৰশ্মি চিত্ৰ আমি আঁকিলো এতিয়া গঠিত প্ৰতিবিম্বৰ অৱস্থান আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰিবা এতিয়া আমাৰ দিয়া আছে কি হেতু লিখিম বস্তুটোৰ দূৰত্ব 25 cm এতিয়া এটোৰ আগত আমি কি দিব লাগিব মাইনাস চিন দিব লাগিব এতিয়া তোমালোকে কবা কিয় চোৱা এইডাল আমাৰ মেইন ৰেখা লেন্সৰ ইয়াৰ যিবিলাক বাওফালে থাকে সেইবিলাক মাইনাসত হয় আৰু যিবিলাক সোঁফালে থাকে সেইবিলাক প্লাসত হয় ইয়াতে চোৱা লক্ষ্য বস্তুটো কত আছে
বাওঁফালে আছে ইয়াৰ তো সেইকাৰণে মাইনাছত হ'ব 25 সেন্টিমিটাৰটো মাইনাছত হ'ব আৰু ফোকাসটো চোৱা এইটো ক'ত আছে সোঁফালে আছে তো এইটো প্লাছত হ'ব তো সেইকাৰণে 10 সেন্টিমিটাৰটো যেহেতু সোঁফালে আছে সেইকাৰণে প্লাছত আৰু 25 সেন্টিমিটাৰটো এইফালে বাওঁফালে আছে সেইকাৰণে এইটো মাইনাছত হ'ব আই হোপ তোমালোকে বুজি পাইছা এতিয়া আমি লিখিম ফোকাসটো 10 সেন্টিমিটাৰ প্ৰতি ইউনিট দূৰত্ব কিমান এইটো আমাক উলিয়াব লাগে বস্তুটোৰ দূৰত্ব এইটো আমাৰ ইউ হ'ব ফোকাস এফ হ'ব আৰু প্ৰতি ইউনিট দূৰত্ব ভি এইটো আমাক উলিয়াব লাগে এতিয়া আমি উত্তল লেন্সৰ সূত্ৰৰ পৰা পাওঁ 1/v - 1/u = 1/f এতিয়া আমি ফৰ্মুলাটো পুট কৰিম 1/v - 1/u ইউৰ মান হৈছে -25 ব্ৰেকেটত লিখি দিম = 1/f এফৰ মান আছিল 10 সেন্টিমিটাৰ এতিয়া এইটো মাইনাস আৰু এইটো মাইনাস মিলি কি হ'ব প্লাস হ'ব প্লাস লিখিম 1/25 = 1/10 এতিয়া এইটো প্লাসত আছে ইফালে আহিলে কি হ'ব মাইনাসত হ'ব 1/v = 1/10 - 1/25 দুৰে লসাগু ওলালে কিমান হ'ব 50 ইটো 5 বাৰ যায় আৰু ইটো 2 বাৰ যায় 1 * 5 = 5 মাইনাস ইটো 2 বাৰ যায় 2 * 1 2 ইটো কৰিলে কি হ'ব 5 পৰা 2 গলে 3 3/50 1/v = 3/50 যেটো আমাৰ v মান লাগে 1/v আছে এটো উল্টা কৰি দিব লাগিব v টো যেতিয়া ওপৰত যাব 3/1 হ'ব তলত 1 টো লিখা নিলিখা একে কথা আৰু এটো কি হ'ব 50/3 v ৰ মানটো কিমান পাম 16.67 সেন্টিমিটাৰ এটো কি ওলাইছে প্লাসত ওলাইছে আগফালে যেটো মাইনাস চিন নাই এটো প্লাস চিন কিছু নাথাকা মানে কি বুজায় প্লাস চিন বুজায় এতিয়া যেটো আগফালে ধনাত্মক চিন আছে ধনাত্মক চিনটোৱে বুজায় যে বস্তুৰ প্ৰতিবিম্ব বিপৰীত দিশত উৎপন্ন হ'ব প্লাস চিন আছে এইফালে এটা বিবৰ্ধন ওলাব লাগিব লেন্সৰ ক্ষেত্ৰত বিবৰ্ধনটো কি হয় m = v/u চিৰ মান অলপ আগত উলিয়ালো 16.67 ইউৰ মান 25 এটো কিমান পাম 0.6 মানে আগতে আছিল 1 এতিয়া কি হৈছে পইণ্টত আহিছে মানে হেতুৰ যেটো উচ্চতা আছিল হেতু কমি গৈছে এটা কিমান কমি গৈছে এটো চাব লাগিব এটাকে প্ৰতি ইউনিট দৈৰ্ঘ্য এটো আমি পূৰণ কৰিব লাগিব আগৰ যেটো আছিল বস্তুৰ দৈৰ্ঘ্য পূৰণ বিবৰ্ধন 0.6 কিমান দিয়া আছিল 5 সেন্টিমিটাৰ দিয়া আছিল দৈৰ্ঘ্য বস্তুৰ দৈৰ্ঘ্য 5 0.6 মানে 3 সেন্টিমিটাৰ এটো आंसर এটো আছিল আগতে 5 সেন্টিমিটাৰ এতিয়া যেটো এটো হল এটো কিমান হল 3 সেন্টিমিটাৰ হ'ব নেক্সট 11 নম্বৰ কি কৈছে 15 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল লেন্স এখনে তাৰ পৰা 10 সেন্টিমিটাৰ দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে দৈৰ্ঘ্য বস্তুটো লেন্সৰ পৰা কিমান দূৰত্বত আছে ৰশ্মি চিত্ৰ আঁকা ইয়াতো ৰশ্মি চিত্ৰ আঁকিব লাগিব কি দি আছে আমি এখিনি আকৌ লিখি লৈছো অবতল লেন্সৰ ক্ষেত্ৰত f - 15 আৰু v - 10 কিয় মই আঁকি দিছো ছবিটো এনেকুৱা হয়নে অবতল লেন্সটো f twice f বা যেটো c কোৱা হয় এফালে থাকে আৰু এটা ইফালে থাকে ইয়াত কি হয় তোমালোকে গমে পোৱা অলপ আগত বুজালো মই এনেকে আহে f টো ইয়াৰ কোনফালে হয় বাওঁফালে হয় সেই কাৰণে মাইনাস আৰু লক্ষ্য বস্তুটো ইফালে থাকিব ন তো এই কাৰণে এইটো মাইনাস হয় আমাক উলিয়াব লাগে u প্ৰতি ইউনিট দূৰত্ব ফৰ্মুলা এইটো আছিল 1/v ফিৰ মান এইটো -10 -1/u আমাক লাগে = 1/f -15 এটা এটা কি হ'ব সো এটা কি কৰিম এটো -1/u টো ইফালে নিম লে কি হ'ব প্লাস হ'ব 1/u এটো সেম লিখিম 1/-10 এটো ইপারে আহিলে কি হয় প্লাস হ'ব 1/15 1/u = এই দুটা লসাগু ললে কি হ'ব 30 10 দি 30 কিমান বাৰ যায় 3 বাৰ যায় তারপর কি হ'ব 3 * 1 3 এটো মাইনাস চিনটো আছে সেইকাৰণে আগফালে মাইনাস চিন হ'ব প্লাস 15 দি দুবাৰ যায় ওপৰত 1 * কৰিলে কি হ'ব 2 হ'ব আগফালে যেহেতু প্লাস চিন আছে সেইকাৰণে প্লাস চিন হ'ব এটা এখিনি কৰিলে কি হ'ব 1/u = -3 + 2 -1 30 u টো উলটাই দিম কি হ'ব u 1 টো তলত যাব আৰু ইয়াৰ 1 টো তলত যাব -30
তো এইটোৱে এটাকে u ইকুৱেল টু -30 এইটোৱে আমাৰ এনসাৰ ইয়াৰ চিত্ৰটো ইয়াত ভালকে দিয়া আছে প্ৰতিবিম্বৰ লেন্সৰ একে পাৰ্শ্বত 30 সেমি আঁতৰত অৱস্থিত হ'ব এইটোৰ এনসাৰ এইটো নেক্সট 12 নম্বৰ 15 সেমি ফোকাস দৈৰ্ঘ্যৰ উত্তল দাপন এখনৰ পৰা 10 সেমি দূৰত্বত বস্তু এটা ৰখা হল প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা এইখন আমাৰ উত্তল দাপন দিয়া হৈছে তাৰ যেটো ফোকাস বিন্দু আছে কিমান দিয়া আছে 15 সেমি 10 সেমি দূৰত্বত এইফালে কি ৰখা হৈছে আমাৰ এটা লক্ষ্য বস্তু ৰখা হৈছে ইয়াৰ প্ৰতিবিম্বটোৰ অৱস্থান ক'ত হ'ব আৰু তাৰ কেনেকুৱা প্ৰকৃতি হ'ব সেইটো ক'ব কৈছে কি দিয়া আছে আমাক ফোকাস দৈৰ্ঘ্য দিয়া আছে এইটো 15 সেমি আৰু ইয়াৰ দূৰত্ব লক্ষ্য বস্তুৰ দূৰত্বটো 10 সেমি দিয়া আছে এতিয়া আমি কি আছে এইটো লিখিছো উত্তল দাপনৰ ক্ষেত্ৰত ইয়াত f কিমান দিয়া আছে 15 সেমি আৰু u 10 সেমি আমি আগফালে মাইনাস লগাইছো কাৰণ এইটো দাপনৰ বাওঁফালে আছে লক্ষ্য বস্তুটো লেন্সৰ ফৰ্মুলা 1/f = 1/v + 1/u এতিয়া আমি কি লিখিম f ৰ ঠাইত কিমান 15 সেমি আৰু u ঠাইত -10 সেমি এটো ব্ৰেকেটত লিখিছো এতিয়া 1/15 এই প্লাস আৰু এই মাইনাস প্লাসে মাইনাসে মাইনাস হ'ব 1/v - 1/10 এতিয়া এটো ইফালে আহিলে কি হ'ব প্লাস চিন হ'ব প্লাস 1/10 এতিয়া আমি এটো লিখিম 1/v এটো ইপাৰে আহিব 1/15 প্লাস 1/10 এটা 15 আৰু 10 ৰ লসাগু কিমান হয় 30 15 ৰে দুবাৰ যাব 2 * 1 2 প্লাস 10 ৰে 30 কিমান বাৰ যাব 3 বাৰ 3 * 1 3 কিমান হল 2 + 3 5 তলত 30 কটাকটি কৰিলে কিমান হ'ব 5 * 5 5 * 6 = 30 1/6 1/v কিমান পালো 1/6 এটা ভিৰ মানটো লাগিব উলটাই দিম আমি এটাকে v যেতিয়া উলটাম এটা কি হ'ব 6 সেমি তো এতিয়া আমি অৱস্থানটো কিমান পালো +6 সেমি আৰু এটা কোন ফালে হ'ব উত্তল দাপন গমে পোৱা দাপনৰ পিছফালে হ'ব দাপনৰ পিছফালে হলে কি হয় অখত হয় অখত আৰু থিয় এইটো তোমালোকক মই ভালকে বুজাইছো প্ৰথম পাৰ্টৰ প্ৰথমতে হ'ব নেক্সট 13 নম্বৰ সমতল দাপনে +1 বিবৰ্ধন দিয়ে ইয়াৰ অৰ্থ কি উত্তৰটো চাবা সমতল দাপনে +1 বিবৰ্ধন পোৱাৰ অৰ্থ হল দাপনখনত গঠিত প্ৰতিবিম্বৰ আকাৰ লক্ষ্য বস্তুৰ আকাৰৰ সম্পূৰ্ণ সমান আৰু প্ৰতিবিম্বটো সদায় অখত আৰু থিয় হয় ইয়াৰ মূল বৈশিষ্ট্যসমূহ তলত উল্লেখ কৰা হল ধনাত্মক চিহ্ন প্ৰতিবিম্বটো সদায় থিয় হয় এক সংখ্যাৰ অৰ্থ হল প্ৰতিবিম্বৰ উচ্চতা আৰু লক্ষ্য বস্তুৰ উচ্চতা একে থাকে অৰ্থাৎ প্ৰতিবিম্বৰ উচ্চতা সমান সমান লক্ষ্য বস্তুৰ উচ্চতা অলপমান তোমালোকক বুজাই দি আছো সমতল দাপনে +1 বিবৰ্ধন দেখুৱাই মানে কি তুমি যদি সমতল দাপনত নিজৰ ছবিটো চোৱা তাতে যিমান দূৰত্বত আছে সিমান দূৰত্বৰে হয় আৰু এটো সমান সমান হয় তো সেই কাৰণে +1 উত্তল দাপনত চোৱা তুমি যিমান থাকিবা তাতে হেতু কি হ'ব তুমি সৰু দেখিবা মানে এটো পইণ্টত আহিব 0.6 হ'ব পাৰে এটা কৰিছিলো আমি বা পইণ্টত আহিব 0.98 এনেকা আহিব যদি পইণ্টত আহে তেতিয়া তোমালোকে গম পাবা এটো কি হৈছে সৰু হৈছে আৰু 1 ৰ যদি বেছি হয় +2 +3 তেতিয়া গম পাবা এটো ডাঙৰ হৈছে তো 1 মানে সমান 1 তকৈ সৰু হলে সৰু হয় আৰু 1 তকৈ ডাঙৰ হলে বিবৰ্ধন তেতিয়া আমাৰ প্ৰতিবিম্বটো ডাঙৰ হ'ব এইখিনিয়ে নেক্সট 14 নম্বৰটো চোৱা 30 সেমি ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপন এখনৰ সন্মুখত 20 সেমি দূৰত্বত 5 সেমি দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হল প্ৰতিবিম্বৰ অৱস্থান ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা আমাক কি দিয়া আছে ভাঁজ ব্যাসাৰ্ধ দিয়া আছে 30 সেমি এটো আমাৰ ভাঁজ ব্যাসাৰ্ধৰ পৰা ফোকাসটো উলিয়াব লাগিব ফোকাস কি হয় ভাঁজ ব্যাসাৰ্ধৰ আধা r/2 মানে 30 ৰ আধা কিমান হয় 15 সেমি তাৰ পিছত আমাক u দিয়া আছে 20 সেমি এতিয়া তোমালোকে যদি গম পোৱা ভাঁজ ব্যাসাৰ্ধ আৰু f টো কোনফালে হয় সোঁফালে সেইকাৰণে এই দুটা প্লাসত হ'ব কিন্তু যেটো আমাৰ লক্ষ্য বস্তু আছে হেতু আমাৰ বাও পিনে হয় সেইকাৰণে আমি লক্ষ্য বস্তুটো 20 সেমি টো মাইনাসত লিখিম আৰু হাইট 5 সেমি যেতিয়া প্ৰতিবিম্বটো আমাৰ ইফালে গঠন হ'ব এটো কি হ'ব ৰাইট সাইডে মানে সোঁফালে হ'ব গঠন তো হেতু কি হ'ব v টো যেতিয়া ওলাব হেতু আমাৰ প্লাসত ওলাব ফৰ্মুলা যেতিয়া বহাই দিম 1/v 1/u u to -20 ব্ৰেকেটত লিখিম equal to 1/f f ৰ মান আছিল 15 এতিয়া প্লাস এ মাইনাস 1/v - 1/20
ইকুৱেল টু 1/15 এতিয়া -1/22 ইফালে আহিলে কি হ'ব প্লাস হ'ব 1/v ইকুৱেল টু 1/15 প্লাস 1/20 এতিয়া 15 20 লসাগু ওলাব লাগিব 60 15 ৰ কিমান বাৰ 4 বাৰ 4 গুণ 4 20 ৰ কিমান বাৰ যায় 3 বাৰ প্লাস 3 এটো কিমান হল 7/60 এটাকে যেটো v আছে 1/v2 আমি উলটাই দিম কিমান হ'ব 60/7 এটো তোমালোকে এনেকৈ ৰাখিব পাৰা বা এটো পইণ্টত নিব পাৰা যে তুমি পইণ্টত নিয়া কিমান হ'ব 8.57 সেন্টিমিটার মানে 8.5 সেন্টিমিটার ইফালে প্রতিবিম্বটো গঠন হ'ব এতিয়া আমি কি উলিয়াব লাগিব বিবৰ্ধন উলিয়াব লাগিব বিবৰ্ধনৰ উত্তৰটো কি আছিল m = -v/u - v ৰ মান কিমান আছিল 60/7 u কিমান আছিল -20 এতিয়া মাইনাস মাইনাস ক্যান্সেল হ'ব 7 টো তলত আহিব 67 * 20 0 0 ক্যান্সেল হ'ব 2 ৰে এটো কিমান বাৰ যাব 3 বাৰ যাব কিমান পালো 3/7 এটো যদি তোমালোকে পইণ্টত লিখা কিমান হ'ব 0.42 এটোই आंसर বিবৰ্ধন 18 সেন্টিমিটাৰ ফোকাস দৈৰ্ঘ্যৰ অবতল দাপন এখনৰ সন্মুখত 27 সেন্টিমিটাৰ দূৰত্বত 7 সেন্টিমিটাৰ আকাৰৰ বস্তু এটা ৰখা হৈছে দাপনখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা আমাক কি দিয়া আছে ইউ দিয়া আছে লক্ষ্যবস্তু দূৰত্ব তোমালোকে গম পোৱা অবতল দাপনত এটো লক্ষ্যবস্তু দূৰত্ব হয় এটো মাইনাসত হয় কাৰণ বাওফালে থাকে এখানে মাইনাসত লিখিছো আৰু f2 তোমালোকে চোৱা f2 কোন ফালে আছে বাওফালে আছে এইখানে এটো মাইনাসত হ'ব h2 7 সেন্টিমিটাৰ এতিয়া আমাক v উলিয়াব কৈছে আৰু m উলিয়াব কৈছে ফৰ্মুলাত বহাই দিম আৰু আমাৰ আনসাৰটো ওলাই যাব u -27 আৰু f -18 এখিনি কৰা 1/v plus minus 1/27 equal to 1/18 into minus of next itu ইফালে minus আছে ইফালে গলে কি হ'ব প্লাস হ'ব minus 1/18 plus 1/27 দুটা লসাগু কিমান হয় 18 আৰু 27 ৰ 54 18 ৰে কিমান বাৰ যায় 3 বাৰ যায় -3 মাজত প্লাস চিনটো আছে 27 ৰে কিমান বাৰ যায় 2 বাৰ এখিনি কৰিলে কি হ'ব 54 তলত अपरात प्लस माइनस माइनस 3 पर 2 গলে 1 ডাঙৰ আগত মাইনাস চিন আছে কানে মাইনাস এটা এটো আমাৰ কি 1/v এটো যেটা উলটাই দিম এটো তলত আহিব 54 মাইনাস এটো আমি পালো -54 সেন্টিমিটার এটা কি উলাম বিবৰ্ধন m -v/u ফৰ্মুলা -2 লিখিম তাৰপিছত v ইটো আকৌ মাইনাসত আছে u2 মাইনাসত আছিল 27 সেন্টিমিটার মাইনাস মাইনাস ক্যান্সেল হ'ব 27 ৰে দুবাৰ যাব কিমান পালো -2 সেন্টিমিটার এতিয়া আমি দুটা লাইন লিখিব লাগিব এটাকে বিবৰ্ধন -2 বা হ্ৰাস হ'ব এটাকে প্ৰতিবিম্ব হত বিপৰীত আৰু হ্ৰাস হ'ব এটো आंसर নেক্সট 16 নম্বৰ এটো কৰাৰ আগতে মই তোমালোকক আৰু দুটা লাইন ইম্পৰ্টেন্ট কব খুজিছো এটো হৈছে দুটা ৰুল যদি আগফালে প্লাস দেখা পাৱাৰৰ আগত ক্ষমতাৰ আগত যদি প্লাস দেখা তেনেহলে গম পাবা হেতু কি হয় উত্তল লেন্স হয় আৰু যদি আগফালে মাইনাস দেখা তেতিয়া হেতু গম পাবা হেতু কি হয় অবতল লেন্স হয় তো তোমালোকে এই দুটা লাইন পাৰিলে লিখি লব পাৰা যদি প্লাস হয় উত্তল মাইনাস হলে অবতল এতিয়া সোয়া 16 নম্বৰটো কি আছে আগফালে মাইনাস চিন আছে এটো আমি দেখি কব পাৰিম অবতল কাৰণ আমি এই দুটা লাইন জানো মাইনাস হলে অবতল প্লাস হলে উত্তল ইয়াত p কিমান দিয়া আছে -2.0 তে আমি জানো এটা ফৰ্মুলা p = 1/f এতিয়া এটো উল্টা কৰিলে কি হ'ব f = 1/p এতিয়া আমি ইয়াত বহাম -2 0.5 আগফালে ঋণাত্মক f ঋণাত্মক অৰ্থাৎ লেন্সটো অবতল লেন্স এখন হ'ব কলুৱে মাইনাস হলে অবতল হয় প্লাস হলে উত্তল তাইটোৱে আমি লিখি দিছো ডাক্তৰ এজনে বিধান দিয়া সংশোধনীমূলক লেন্সৰ ক্ষমতা +1.5 ডায়াপ্টাৰ লেন্সখনক ফোকাস দৈৰ্ঘ্য নিৰ্ণয় কৰা এই লেন্সখনৰ অভিকাৰী নে অপকাৰী তোমরা কলুৱে প্লাস হলে কি হ'ব উত্তল ইয়াত দিয়া আছে p = +1.5 এতিয়া ইয়াত বহাইছো আগৰটো নিচিনাকৈ সেম কৰিছো এটো হয় প্লাসতে ওলাইছে
যেটো পাৱাৰটো প্লাজত আছে তো ফোকাসটো প্লাজত ওলাব তো আমি এইখিনি আকৌ সেম লিখি দিছো ফোকাস দৈৰ্ঘ্য 0.6 মিটাৰ আৰু লেন্সখন উত্তল বা অভিসাৰী হ'ব তো এইটোৰ পৰা অনুশীলনৰ প্ৰশ্নৰ উত্তৰ এইকেইটাই আছিল মই আশা কৰো তোমালোকে বুজি পাইছা যদি কিবা বুজি পোৱা নাই তেতিয়া হলে তোমালোকে মোক কমেন্ট কৰি জনাবা মই ট্ৰাই কৰিম নেক্সট ভিডিওটোৰ হেতুৰ এনসাৰ দিবলৈ আৰু যদি তোমালোকক ইয়াৰে নোটছ পাতিখিনি পিডিএফত লাগে তেন্তে ডেসক্ৰিপচনত লিংক আছে আমাৰ টেলিগ্ৰাম চেনেলৰ তাতে জয়েন কৰি লবা আৰু তাতে তোমালোকে পিডিএফ খিনি পাই যাবা হ'ব ঠিক আছে তেনেহলে নেক্সট ভিডিওত লগ পাম ধন্যবাদ